হয়, নিশ্চিতভাৱে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নলবাৰী জিলাৰ বৰঘোপাৰ 11জন শিক্ষিত যুৱকে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰঘোপাৰ এখন কৃষি ভূমিত মই উপস্থিত আছোঁ। পোনপ্ৰথমে মই দেখুৱাই লৈছোঁ, ৰূপমে দেখুৱাই ল'ব মোৰ সন্মুখত থকা। আচলতে ইয়াতে 11জন শিক্ষিত যুৱকে কলৰ পৰা আৰু লগতে যি শাক পাচলি আছে সেই শাক পাচলিৰ পৰা বিভিন্ন খেতি কৰিছে। আৰু তাৰে পিছতে আজি নতুনকৈ তেওঁলোকে মনোনিৱেশ কৰিছে সৰিয়হৰ খেতিক লৈ। আৰু মোৰ সন্মুখত থকা এই যি আপোনালোকে পৰিৱেশ দেখিছে, ইয়াতে প্ৰায় 30 বিঘাৰো অধিক কৃষিভূমি আছে। আৰু ইয়াতে তেওঁলোকে আজি নলবাৰী জিলাৰ যি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰৰ যি অধীনত এপাৰ্ট আঁচনিৰ জৰিয়তে তেওঁলোকে এই যি সৰিয়হৰ খেতি, এই সৰিয়হৰ খেতিত মনোনিৱেশ কৰিছে। ইতিমধ্যে জিলা যি কৃষি বিষয়া লগতে উপায়ুক্তগৰাকী ইয়াতে আহি উপস্থিত হৈছে। তেওঁলোকে উপায়ুক্তগৰাকীয়ে এই যি অনুষ্ঠান, সেই অনুষ্ঠানৰ আজি শুভ উদ্বোধনী কৰে। কৃষকসকল আছে মোৰ সৈতে। আপোনাৰ নাম চাগে পৰেশ কলিতা, আপোনালোক জড়িত হৈ আছে এইখনত। কি ক'ব, কেনেকুৱা ধৰণৰ আচলতে খেতি বাতি কৰা আছে? আমি 6 বছৰ আগৰে পৰা ইয়াত আমি কেইজনমান যুৱকে লগ লাগি প্ৰথমতে লাওৰ খেতি কৰিছিলোঁ। তাৰপিছত এতিয়া আমি মালভোগ কলৰ খেতি কৰিছোঁ। আৰু এইখিনি জেগাত আমাৰ প্ৰায় 30 বিঘা মাটি আমি বেহাৰ কৰোঁ, সৰিয়হটো কৰোঁ। এই সৰিয়হটো এইবাৰ উন্নত মানদণ্ডৰ কৰাৰ কাৰণে, মানে প্ৰডাকশ্যনটো বেছি হোৱাৰ কাৰণে মানে এপাৰ্টৰ আজি শুভ উদ্বোধন কৰিবলৈ আমাৰ জিলা কৃষি বিষয়া, উপায়ুক্ত মহাশয়া তেখেতসকল আহি আমাৰ ইয়াতে এই এপাৰ্ট আঁচনিৰ যিটো মানে সৰিয়হৰ বীজ ইয়াত শুভ উদ্বোধন কৰিলে। আৰু আমিও আশাবাদী যাতে অনাগত দিনত ইয়াৰ যিটো সুফল আমি খেতিয়কে পাওঁ, ইয়াৰে মানে কামনা কৰি আমি তেখেতসকলক ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকল আহিছে, শুভ উদ্বোধন হৈ গ'ল। এতিয়া ভগৱানৰ ওচৰত মানে আশীৰ্বাদ কৰিছোঁ যাতে ইয়াৰ প্ৰডাকশ্যন আমি যি আগতে থলুৱাটো কৰিছিলোঁ তাতকৈ যাতে 3 গুণ বেছি পাওঁ। আৰু আমাক মানে যিটো সাৰটো দিছে, বীজ দিছে তেওঁলোকৰ মতে। আমি লাইন কৰি, আগতে এই ব্যৱস্থাটো নাছিল সৰিয়হটো লাইন কৰি কৰা, এতিয়া আমি লাইন কৰি চাম, চেষ্টা কৰিম কিমান দূৰ ছাকচেছ চাওঁ। অন্য যিসকল তেওঁৰ লগত জড়িত যিসকল কৃষক তেওঁলোক আছে, কিছু আপোনাৰ সৈতে কথা পাতিম। কি জনাব আচলতে, কি কি খেতি কৰিছে? আচলতে আমি ইয়াতে বেহাৰ খেতি কৰিছোঁ, কল খেতি কৰিছোঁ, লাও কৰিছোঁ, মাহ কৰিছোঁ। মাহটোত আমি হ'ব পৰা নাই আৰু ফলৱতী হ'ব পৰা নাই। গতিকে আৰু যদি চৰকাৰৰ ফালৰ পৰাই কিছুমান আমি হয়, আমাৰ ৰাস্তা পদূলিৰো অসুবিধা, সেইখিনিও যদি চৰকাৰে আমাক কৰি দিয়ে, গতিকে আমি সেইখিনিয়ে আমি কামনা কৰোঁ। এইটো আমাৰ দাদাই ক'ব। মই পৰৱৰ্তী সময়ত তেখেতসকলৰ ভাষ্য ল'ম, কিন্তু মই পোনপ্ৰথমে পৰিৱেশটো দেখুৱাই লৈছোঁ। উপায়ুক্তগৰাকী আছে আৰু জিলা যি কৃষি বিষয়া তেখেত আছে। তেখেতসকল আহিছিলে, উপায়ুক্তগৰাকীয়ে আজি শুভ উদ্বোধন কৰিছে। কিছু ভাষ্য তেখেতৰ পৰা লৈ লৈছোঁ। কি ক'ব ছাৰ? আমি নলবাৰী জিলাত এপাৰ্ট আঁচনিৰ জৰিয়তে 200 সৰিয়হৰ ICM ডেমনষ্ট্ৰেশ্যন দিছোঁ আৰু 200 মিনিকিট ডেমনষ্ট্ৰেশ্যন দিছোঁ। মেইনলি আমি 2টা ব্লকত ইয়াত মানে এপাৰ্ট আঁচনিটো ৰূপায়ণ কৰিম। এটা হ'ল বৰখেতি ব্লক আৰু এইটো মৰিগুগ বনোৱা এই ব্লকটো। তো এই 2খন ব্লকত আমি কৃষকসকলক প্ৰডাকশ্যনটো ইনক্ৰিজ কৰাই পিনে তেওঁলোকৰ যিটো উৎপাদিত হ'ব তেল, সেইখিনি আমি অইল এক্সপ্লেয়াৰ 6.5 লাখ টকীয়া সেই স্কিম মানে দিয়াৰ কাৰণে কোনটো উপযোগী হ'ব এটা ব্লকত, সেইটো আমি ছাৰ্ভেও কৰিছোঁ। আৰু এখেতক কৃষকসকলক আমি সজাগতা সৃষ্টি কৰিছোঁ যে যিহেতু বাহিৰৰ পৰা আমি মানে সৰিয়হ আমদানি মানে মিঠাতেল আমদানি কৰিব লগা হয়, গতিকে নিজে যদি উৎপাদন কৰি ইয়াত যদি তেল প্ৰডাকশ্যন কৰিব পাৰোঁ, কৃষকসকল লাভৱান হ'ব। আৰু আমি ইয়াত যিটো ভেৰাইটি মানে উন্নত জাতৰ, এইটো মাষ্টাৰ্ড বুলি কয়। আমি এতিয়া যিটো কৰি আছোঁ তৰিয়া, এই চাপৰ জাতটো, ইয়াত চাপৰ জাতটোতকৈ এই মাষ্টাৰ্ড জাতটো ওখ, আমাৰ 6 ফুটৰ ওপৰত ওখ হয় আৰু প্ৰডাকশ্যন বেছি হয়, 3 গুণ বেছি দিয়ে আমাৰ লোকেল যিটো জাততকৈ। এই প্ৰডাকশ্যন হোৱা শস্যখিনিৰ পৰা মানে তেল সৰিয়হৰ পৰা আমি যাতে উন্নত প্ৰজাতিৰ তেল কৃষকসকলে যাতে একগোট হৈ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী গঠন কৰি এটা অইল এক্সপ্লেয়াৰ মেচিন যদি বহাই পিনে উন্নত মানৰ তেল প্ৰডাকশ্যন কৰিলে কৃষকসকল বেনিফিট হ'ব। নলবাৰী জিলাত যিটো সৰিয়হৰ আপোনালোকে এড কৰিছে, জিলাখনত কিমানমান কৃষকে আচলতে এই সৰিয়হটো খেতি কৰিব? এইবাৰ আমিতো 200 মিনিকিট আৰু 200 দিছোঁ। তাৰোপৰি NFSM আঁচনিত আমি দিছোঁ 120 কুইণ্টল, আৰু RKV আঁচনিৰ পৰা দিছোঁ আমি 60 কুইণ্টল। তাৰপিছত এপাৰ্ট আঁচনিৰ পৰা আমি সেইখিনি দিছোঁ। গতিকে অন্যান্য ইয়াত অকল এপাৰ্ট আঁচনি এখন 2টা ব্লকত, বাকী ব্লকবিলাকত আমি RKV আৰু NFSM আঁচনিৰ জৰিয়তে কৃষকসকলৰ মাজত উন্নত জাতৰ সৰিয়হ বীজ দি আছোঁ।
ৰূপমে পুনৰবাৰ এই যি পৰিৱেশ সেই পৰিৱেশটো মই দেখুৱাম। ৰূপমে দেখুৱাই গৈছে সম্পূৰ্ণ যিটো পৰিৱেশ আৰু নলবাৰীৰ যি কৃষি বিভাগ আছে সেই কৃষি বিভাগৰ এপাৰ্ট আঁচনিৰ জৰিয়তে এই সৰিয়হৰ খেতি কৰা গৈছে আৰু আজি প্ৰথমবাৰৰ বাবে যিহেতু আজি নলবাৰী জিলাৰ উপায়ুক্তগৰাকী ইয়াত আহিছিলে আৰু অহাৰ পিছত তেওঁ ইয়াতে শুভ উদ্বোধন কৰে আৰু 11জন যি শিক্ষিত যুৱক আছে সেই শিক্ষিত যুৱকে আচলতে এই ধৰণৰ খেতি কৰি আছে। তেওঁলোকে কলৰ পৰা লগতে শাক পাচলিৰ পৰা বিভিন্ন আচলতে খেতি কৰি তেওঁলোকে স্বাৱলম্বিতাৰ যি পথ সেই পথ পথস্থ কৰিবলৈ এই মুহূৰ্তত সক্ষম হৈছে।